নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ কুঞ্জ মটৰ্ছলৈ। আজি আমি কেইবাখনো গাড়ী আহিছে নতুন আমাৰ আৰু ডেলিভাৰীও কেইবাখনো আছে, 5-6খনমান ডেলিভাৰী আছে, সেইকেইখনো দেখাম। আহক কি গাড়ী আহিছে নতুন আমাৰ ডিলাৰত দেখাই দিওঁ আহক। বহুত ক্ৰেটা বিচাৰি থাকে। আমাৰ নতুন ক্ৰেটা এখন সোমাইছে এতিয়া, আপোনাৰ পেট্ৰল ভাৰ্জন হয়, এখন এক্সেছ একদম টপ মডেল হয়। ইয়াত চাউণ্ড চব আহিব আপোনাৰ, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়। দেখাই দিওঁ এবাৰ, অট'মেটিক হয় গাড়ীখন। যিহেতু এই গাড়ীখন খুবেই প্ৰিয় হয় বহুতৰ আৰু বহুত জলদি আমাৰ অহাৰ লগে লগে বুকিং হৈ যায়। চ' আমাৰ ফিচাৰ্ছখিনি অলপ দেখাই দিওঁ। যিহেতু অট'মেটিক হয় আপোনাৰ, চাউণ্ডটো চব আছে আপোনাৰ, ক্ৰুজ কণ্ট্ৰলো পাই যাব, ইয়াত পুছ বটম পাই যাব আপোনাৰ। চ' ইঞ্জিন ষ্টাৰ্ট কৰি দেখাইছোঁ, এটা ডাঙৰ LCD পাই যাব আপোনাৰ। এখন আপোনাৰ চানৰুফ আছে। চ' ক্ৰেটাত বহুত একদম টপ মডেলখন চানৰুফ আহে, চলাবলৈও ভাল, মাইলেজ ভাল। এখন প্ৰায় 17 লাখমান পৰি যায় আপোনাৰ ৰিফাইনেন্স ল'লে। ত' গাড়ীখন কম চলিছে, গাড়ীখন পুছ বটম আছে, পেট্ৰল ভাৰ্জন হয়, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন হয়, এয়াৰ বেগ পাই যাব, 2টা পাই যাব আৰু মোৰ লেডাৰ চেডাৰ গোটেইখিনি ধুনীয়া লাগি আছে। আপোনাৰ এলয় পাই যাব। চ' আহক গাড়ীখন এবাৰ অভাৰভিউ চাই লওক। আপোনাৰ এলয়কেইটা চাই ল'ব পাৰে, ধুনীয়া এলয় লাগি আছে। আপোনাৰ ফুটৰেছো লগাই থৈছে ধুনীয়াকৈ আৰু গাড়ীখন ৰিফাইনেন্স হৈ যাব। গাড়ীখন 5 বছৰমান ৰিফাইনেন্স হৈ যাব, 1 বছৰ ৱাৰেণ্টি পাই যাব। প্ৰত্যেকটা হেডলাইট লাগি আছে, যিহেতু টপ মডেল হয়, এক্স একদম টপ মডেল, অট'মেটিক হয় গাড়ীখন। ত' চলাবলৈ ভাল আৰু গাড়ী যিহেতু আমাৰ অহাৰ লগে লগে ক্ৰেটা চেল হৈ যায়। ত' আপোনালোকে কোনোবাই যদি কোনটো ক্ৰেটা বিচাৰিছে, ক্ৰেটাখন ল'ব পাৰে, ৰিফাইনেন্স আমি কৰি দিম। চাই লওক। প্ৰায় 2 লাখমান দিলে আপোনাৰ গাড়ীখন ওলাই যাব ৰিফাইনেন্সত। অলপ প্ৰাইচ হাই আছে, যিহেতু ক্ৰেটা টপ মডেল হয়। চ' আপোনালোকে যদি প্ৰাইচ জানিব বিচাৰিছে, আপোনালোকে ফোন কৰি ল'ব কুঞ্জ মটৰ্ছত, নম্বৰ দিয়াই থাকে। ক্ৰেটা লাভাৰখিনিৰ কাৰণে আপোনাৰ ক্ৰেটাখন ল'ব পাৰে। চ' নেক্সট আমি আৰু এল্ট' এখন লৈ আহিছোঁ, VXI মডেল 2014 হয়। এখন আপোনাৰ 265 মানত পাই যাব গাড়ীখন। VXI মডেল টপ মডেল হয়, ভেৰিয়েণ্ট হয়, চিল্কি চিলভাৰত আছে গাড়ীখন। এখনো প্ৰায় 3-4 বছৰ মানে ৰিফাইনেন্স হৈ যাব। এখনো প্ৰায় 80,000মান দিলে, ডাউন পে'মেণ্ট দিলে ওলাই যাব। VXI এখন কমপ্লিট থাকে, খুব কমে VXI আপুনি দেখিব, LXI দেখিব আপুনি। ত' চিল্কি চিলভাৰত আছে গাড়ীখন, চাই লওক গাড়ীখন। ৰেচপন্স লাগি আছে আপোনাৰ। ত' এখনো ৰিফাইনেন্স হৈ যাব। কেছত ল'লে অলপ কমতে হৈ যায় বাৰু, কেছত যদি কোনোবাই বিচাৰিছে কম হৈ যাব। ত' আহক আৰু এখন দেখাই দিছোঁ আপোনাৰ, বেলিনো এখন দেখাই দিছোঁ, ডেল্টা মডেল হয় এখন, আপোনাৰ 2016 মডেল হয় এখন। 5,20,000 ৰাখিছিলোঁ। ত' আমি নিগচিয়েবল কৰি আপোনাৰ দিয়া দাম 480 মানত দি দিওঁ আপোনাৰ, উইথ ট্ৰান্সফাৰ কাগজপত্ৰ কৰি মেলি। চাই লওক গাড়ীখন। ত' ইণ্টাৰেষ্টেণ্টত ধুনীয়া আছে আপোনাৰ, এয়াৰ বেগ পাই যাব, হাততে কণ্ট্ৰল পাই যাব, মিউজিক চিষ্টেম লাগি আছে, ইনবিল্ট মিউজিক চিষ্টেম লাগি আছে, পাৱাৰ উইণ্ডো আছে। আমাৰ শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন গাড়ীয়ে হয়, চিল্কি চিলভাৰত আছে। নেক্সট আমি i20 ইলাইট এখন দেখাইছোঁ। বহুতে i20 নিউ মডেলটো হয়, এইটো লেটেষ্টটো নহয়। এই গাড়ীখনো ধুনীয়া আছে, অৰিজিনেল পেণ্টত আছে আপোনাৰ, এইবোৰ ৰেজিষ্ট্ৰেশ্যন গাড়ী 18 চনৰ হয়। গাড়ীখন 530 এক্সচেঞ্জ প্ৰাইচ হয়, নিগচিয়েবল হৈ যাব, আপুনি চাই লওক। এখন প্ৰায় 1.5 লাখমান দিলে ওলাই যাব গাড়ীখন। ত' আমি আৰু এখন গাড়ী লৈ আহিছোঁ ভাৰ্না লাভাৰ কাৰণে। ভাৰ্না এখন লৈ আহিছোঁ আমি, 2013ৰ মাজৰ মডেল হয় আপোনাৰ, FX টপ ভেৰিয়েণ্ট হয় এখন, পুছ বটম পাই যাব আপুনি। আৰু গাড়ীখন আপোনাৰ এলয় চেলয় সকলোখিনি লাগি আহে, হোৱাইট কালাৰত আছে গাড়ীখন। এইখনো আপোনাৰ ৰিফাইনেন্স হৈ যাব প্ৰায় 3 বছৰৰ কাৰণে। চাই লওক গাড়ীখন, তাত এলয় পৰা আদি কৰি সকলোখিনি লাগি থাকে। FX টপ ভেৰিয়েণ্ট হয়, পেট্ৰল ভাৰ্জন হয় এখন।
আৰু এখন লৈ আহিছোঁ ব্ৰেজা খুব বিচাৰিছিলে বহুতে ব্ৰেজা বিচাৰিছিলে ব্ৰেজা এখন আমি লৈ আহিছোঁ আপোনাৰ টোটেল 17 VDI মডেল হয় ডিজেল ভাৰ্জন হয় এখন ধুনীয়া কণ্ডিশ্যন আছে টায়াৰ আছে আৰু অৰিজিনেল কালাৰতে আছে এখন 565 ৰাখিছোঁ গাড়ীখন এখনো 5 বছৰ কাৰণে ইনফাইনেন্স হৈ যাব প্ৰায় 1.5 লাখ মান দিলে আপোনাৰ ইনফাইনেন্স হৈ 5 বছৰ কাৰণে পাই যাব এখনো ভালো হৈছে কণ্ডিশ্যন হোৱাইট কালাৰত আছে টায়াৰ চায়াৰ অকণখিনি নতুনে হৈছে প্ৰায় ৰিফাইনেন্স হৈ যাব তো নেক্সট আমি আৰু এখন ডাঙৰ গাড়ী এখন লৈ আহিছোঁ আপোনাৰ ডাষ্টাৰ এখন লৈ আহিছোঁ ডিজেল ভাৰ্জন 2014 মডেল হয় এখনো ৰিফাইনেন্স হৈ যাব 3 বছৰ কাৰণে তো প্ৰাইচটো ৰাখিলে আমি 4.5 লাখ ৰাখিছোঁ নিগেচিবল হৈ যাব বাৰু আপোনালোকে হ'লে মতে কিলোমিটাৰ আপোনাৰ চলিছে 67,000 চলিছে আৰু ফাৰ্ষ্ট অনাৰ গাড়ী হয় ইয়াত আপোনাৰ 4খন পাৱাৰ উইণ্ডো পাই যাব AC মিউজিক চিষ্টেম সকলোখিনি লাগি আছে ইনবিল্ট চিষ্টেম লাগি আছে ৰাস্তা যিহেতু বহুতে ভাল পায় আৰু ওখ থাকে গাড়ীখন অন টেবুলত আপোনাৰ প্ৰাইচবোৰ নিগেচিবল হৈ যাব বাৰু ঘৰলৈ আহিব তো বেক স্পইলাৰ লাগি আছে যিহেতু টপ ভেৰিয়েণ্টে হয় এইখন চাই ল'ব পাৰে তো নেক্সট আৰু এখন আমি গাড়ী ৱাগনাৰ ষ্টিংৰে এখন লৈছোঁ খুবেই ধুনীয়া হৈছে VXI মডেল হয় এলয় চেলয় সকলোখিনি লাগি আছে আপোনাৰ খুব ধুনীয়া কালাৰত আছে আপুনি গাড়ীখন চাই লওক A1 ফিনিচিঙত আছে গাড়ীখন তো এখনো ৰিফাইনেন্স হৈ যাব আপোনাৰ 2017 মডেল হয় A1 কণ্ডিশ্যনত আছে আপোনাৰ হোৱাইট কালাৰত হয় অৰিজিনেল কালাৰতে আছে আপোনাৰ আৰু টপ ভেৰিয়েণ্ট মডেল এইটো এখন আপোনাৰ 5 বছৰ মানে ৰিফাইনেন্স হৈ যাব আপোনাৰ 1 লাখ মান ডাউন পেমেণ্ট দিলে ওলাই যাব তো 300 ৰেজিষ্ট্ৰেশ্যন গাড়ীখন তো নেক্সট কোনোবাই যদি কম বাজেটত অলপ পেট্ৰল চিডান গাড়ী বিচাৰিছে তো এখন আমাৰ চেভ্লো চিল এখন আছে 240 ৰাখি দিলেও 2,20,000 মানত দি দিম উইথ ট্ৰান্সফাৰ কাগজৰ টপৰে পেট্ৰল ভাৰ্জন হয় 2014 মডেল হয় নেক্সট আমি আৰু এখন লৈছোঁ আপোনাৰ টাটা বল্ট এখন লৈছোঁ পেট্ৰলৰ আপোনাৰ টাটা বল্ট 2016 লাষ্টৰ হয় এখনো ৰিফাইনেন্স হৈ যাব প্ৰায় 80,000 মান দিলে ওলাই যাব তো গাড়ীখন 265 ৰাখিছোঁ 250 মানত দি দিম আমি ডান কৰি দিম উইথ ট্ৰান্সফাৰ কাগজটো কৰি মেলি চাই লওক গাড়ীখন তো নেক্সট আমি ৰেনল্ট কুইড এখন লৈ আহিছোঁ 240 ৰাখিছোঁ গাড়ীখন 220 মানত ৰাখিলে আপোনাৰ 2017 মডেল হয় ৰেড কালাৰত আছে অৰিজিনেল পেইণ্টতে আছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় আপুনি চাই লওক গাড়ীখন 2017 আপোনাৰ ইয়াত AC পাই যাব RSN মডেল হয় 800 cc আপোনাৰ মিউজিক চিষ্টেম AC পাৱাৰ ষ্টিং সকলোখিনি পাই যাব পাৱাৰ উইণ্ডো নাথাকে খালি এখনো ৰিফাইনেন্স হৈছে প্ৰায় 60,000 মান দিলে ওলাই যাব গাড়ীখন তো নেক্সট আমি আৰু এখন লাগিছোঁ হণ্ডা এক্সেণ্ট এখন আছে 2018 মডেল হয় নিউ মডেল হয় এইটো এখন 460 মান ৰাখিছোঁ আমি প্ৰাইচটো নিগেচিবল হৈ যাব 5 বছৰ কাৰণে ৰিফাইনেন্স হৈ যাব গাড়ীখন তো চাই লওক চিলভাৰত আছে এখনো এয়াৰবেগ পাই যাব আপোনাৰ ইনবিল্ট চিষ্টেম লাগি আছে আগতে কণ্ট্ৰলখিনি আছে নিউ চেপ মডেল হয় এইটো 2018 মডেল হয় চিলভাৰত আছে তো নেক্সট আমি টিগৰ এখন দেখাই দিওঁ টিগৰ আপোনাৰ 19 হয় 430 ৰাখিছোঁ পেট্ৰল ভাৰ্জন আপোনাৰ XZ মডেল এখন ধুনীয়া হৈ আছে এখন ৰিফাইনেন্স হৈ যাব 5 বছৰ কাৰণে নেক্সট ইকো ভান এখন লৈ আহিছোঁ আপুনি 2020 মডেল হয় 31,000 চলিছে তো এখনো চাই লওক আপোনাৰ 480 ৰাখিছোঁ প্ৰাইচ নিগচিয়েবল হৈ যাব আপোনাৰ 20 চনৰ গাড়ী নেক্সট আমি আৰু এল্টো এখন লৈ আহিছোঁ আপোনাৰ 2021 মডেল হয় 20ৰ লাষ্টৰ মডেল হয় LXI মডেল হয় এখনো আপোনাৰ ৰিফাইনেন্স হৈ যাব প্ৰাইচটো ৰাখিছোঁ 365 ৰাখিছোঁ 4.5 লাখ মানত দি দিম আপোনাৰ উইথ ট্ৰান্সফাৰ কাগজটো কৰি মেলি কেছ অন ল'লে আৰু অলপ কম বেছ কৰি দিম বাৰু এখন চাই লওক আপোনাৰ চিলভাৰ আছে আপোনাৰ গাড়ী
আমি আৰু এখন লৈছোঁ আপোনাৰ স্পাৰ্ক এখন লৈছোঁ 1,00,000 বাজেটত থৈছোঁ এখন আমি 9-10 মডেল হয় পেট্ৰল ভাৰ্জন হয় আপোনাৰ ৱেল মেইনটেইন গাড়ী হয় আপোনাৰ এখন আপোনাৰ 1,00,000 পাই যাব গাড়ীটো তো চাই লওক সকলোখিনি ফিচাৰ্ছ লাগি আছে আপোনাৰ এচি পৰা ইঞ্জিন চিষ্টেম সকলোখিনি পাই লওক টাউনত ৰাফ ইউজ কৰিবলৈ ভাল গাড়ীখন আপোনাৰ যিহেতু কম বাজেটৰ গাড়ী বহুতে বিচাৰি ফুৰে আণ্ডাৰ 1,00,000 নেক্সট আৰু এখন আমি চুইফ্ট এখন লৈ আহিছোঁ 2015 মডেল হয় VXI মডেল হয় 410 ৰাখিছোঁ গাড়ীখন আপোনাৰ তো নেগেটিভল হৈ যাব বাৰু আপোনালোকে আহিলে মানে তো এখনো ৰিফাইনেন্স হৈ যাব 4 বছৰৰ কাৰণে VXI মডেল আপোনাৰ ইনবিল্ট চিষ্টেম লাগি আহে আপোনাৰ পাৱাৰচিং পাৱাৰ উইণ্ডো সকলোখিনি থাকে 4খন পাৱাৰ উইণ্ডো হোৱাইট কালাৰ আছে গাড়ী আমাৰ ষ্টকখিনি আৰু আহিবলগীয়া আছে আৰু দেখাই থাকিম কুঞ্জ মটৰ্ছ হয় যিহেতু আপোনাৰ দামীয়া 10 NS37 হয় যিহেতু দেখিছে বহুতে পাজল হৈ যায় যিহেতু আমাৰ ইয়াত ওচৰ কাষে বহুতো ডিলাৰ খুলিছে চ' আপোনালোকে পাজল নহয় এই হানিবি বুলি আমাৰ ৰেষ্টুৰেণ্টখন আছে চ' তাতে আপোনাৰ স্পটটো আপোনাৰ আইডেণ্টিফিকেশ্যন কৰিব পাৰিব বহুতে মানে অলপ পাজল হৈ যায় কুঞ্জ মটৰ্ছত চ' আপোনালোকে চাই ল'ব আৰু নেক্সট আমি যিহেতু আমি দেখাই দিওঁ এবাৰ আপোনাৰ ষ্টকখিনি যোনখিনি আজি যাব মানে আজি ডেলিভাৰী দিম আমি ত' আজি প্ৰায় 6খনমান আপোনাৰ ডেলিভাৰী আছে ত' আমি দেখাই দিওঁ গোটেইখিনি এবাৰ ভিডিঅ'টা দেখাই দিওঁ কোনখিনি ডেলিভাৰী হ'ব ত' আমাৰ চুইফ্টখন ডেলিভাৰী হ'ব এখন ধেমাজি যাব এখন 14 মডেল আছিলে এখন ৰিফাইনেন্সত লাগিছে এখন আপোনাৰ বুক হৈ গ'ল আপোনাৰ ডেলিভাৰী হ'ব লাগে আজি ত' তেখেতো প্ৰায় কেছত ল'ব গাড়ীখন আধা পে'মেণ্ট কৰি হ'ল নেক্সট আমি দেখাই দিওঁ MES হ'ল যিহেতু আজি ডেলিভাৰী ল'বলৈ আহি গৈছে এতিয়া কেবিনত আমাৰ অফিচত বহি আছে তেখেতে চিটত যোৰহাটৰ পৰা আহিছে আপোনালোক ৰিফাইনেন্স হৈ গৈছে ধুনীয়া গাড়ী হয় দুটান আপোনাৰ 18-19 মডেল আছিলে ত' আৰ্টিকা এখনো আপোনাৰ বুক হৈ গ'ল বুক আজি প্ৰায় ডেলিভাৰী আমি দিব চেষ্টা কৰিম ত' এখনো আপোনাৰ ফাইনেন্সত হৈ আছে নেক্সট আমি ডেলিভাৰীখন দেখাই দিম ডেলিভাৰীখনো আমাৰ যিহেতু আজি ডেলিভাৰী আছে তো ডেলিভাৰী আপুনি পিছবেলালৈকে আমি দি দিম গোটেইখিনি তো এখন আপোনাৰ আহি আছে কাষ্টমাৰজন ধেমাজিৰ পৰাই নেক্সট আমাৰ আৰু এখন কুইক 2খন আছিলে যিহেতু অহাৰ লগে লগে বুক হৈ গৈছিলে ভিডিঅ' বনাব মাৰিছিলোঁ বহুতে ভিডিঅ'টো দেখা নাছিলে তো আমাৰ ওচৰতে বুক হৈ এখন আপোনাৰ আজি ডেলিভাৰী হ'ব ডেলিভাৰী এগৰাকীয়ে লৈছে তো আজি আমি ডেলিভাৰী দিম গাড়ীখন তো ভিডিঅ' অলপ বনাই দিম বাৰু ডেলিভাৰী টাইমত এখনো আপোনাৰ ডেলিভাৰী আছে এখনো আপোনাৰ ডেলিভাৰী দি দিম আপোনাক তো নেক্সট আমি ৱেনাৰখন আছে এখনো আপুনি ডেলিভাৰী দি দিম আজি তো ৱেনাৰ 2016 মডেল আছিলে এখন 19 মডেল আছিলে এখন 2020-21 মডেল হয় নিউ মডেলটো আছিলে আপোনাৰ তো এইখিনি আপোনাৰ বেলেনোখন আছিলে আপোনাৰ 17 আলফা মডেল আছিলে এখনো ৰিফাইনেন্স হৈছে তো প্ৰায় আজি চেষ্টা কৰিম যে আমি প্ৰায় 6খনমান গাড়ী ডেলিভাৰী আছে আজি তো চেষ্টা কৰিছোঁ আমি আপোনালোকে মৰম আচৰণে দি থাকিব আৰু আশা কৰোঁ আপোনালোকক নেক্সট ভিডিঅ'ত আৰু নতুন গাড়ী আমি দি থাকিব পাৰোঁ তো তাকে কৰি আপুনি সামৰিছোঁ ধন্যবাদ আহিছে আমাৰ কাষ্টমাৰজন এই যোৰহাটৰ পৰা আহিছে তো তেখেতক অশেষ ধন্যবাদ জনাইছোঁ ইমান দূৰৰ পৰা আহিছে আমাৰ ইয়াৰ পৰা লৈছে আৰু কংগ্ৰেছ দিছোঁ আপোনাৰ নতুন গাড়ীখন কিবা প্ৰব্লেম হ'লে আমি আছোঁ সদায় কোনোবা কথাত থাকিম তেতিয়াহ'লে ফোন ৰিচিভ কৰিম আৰু আপোনালোকৰ টেনশ্যন নল'ব 1 বছৰ কাৰণে ৱাৰেণ্টিও আছে তো ভালকৈ চলাব যাতে ধন্যবাদ ফটো মাৰিলে নহয় তো আমি নেক্সট আমি ডেলিভাৰী দিছোঁ চুইফ্ট এখন দিছোঁ তেখেত আহিছে আমাৰ জোনাইৰ পৰা আহিছে তেখেতক আমি ধন্যবাদ জনাইছোঁ কুঞ্জ মটৰ্ছ অহাৰ কাৰণে আৰু মেম্বাৰ হোৱাৰ কাৰণে তো আপোনাৰ শুভেচ্ছা থাকিলে আমাৰো ভাল লাগিলে হয় হয় আমাৰ ডিলাৰ পক্ষে ভাল লাগিলে ভাল ছাৰ্ভিচ গাড়ীৰ দাম ৰেট কম আছে ভাল আছে ইমানে পাই মই সামৰিছোঁ হয় ককাই ঠিকেই কৈছে বাৰু এইটোৱে হয় আৰু ঠিক আছে তো আমি আজি বেলেনোখন ডেলিভাৰী দিছোঁ আমাৰ দাদাক
টাইডা এই আমাৰ ভোলাজানৰ হয় তো নতুন গাড়ীখনৰ কাৰণে আমি হেৰি জনাইছোঁ শুভেচ্ছা জনাইছোঁ তেনেকৈ ভালকৈ চলাওক আৰু আমাৰ পৰা আৰু তেনেকৈ গাড়ী লোৱাৰ কাৰণে বেলেগকো ৰেকমেণ্ডেড কৰক দেখিব পৰ্যায় হয় আমি আছোঁ আপোনালোকৰ বন্ধু মতত ধন্যবাদ